নলবাৰী ৰাসলৈ আহক। ইয়াত নলবাৰী ৰাসত দেখা পাব যে ইণ্ডিয়া গেট, যি ৱৰ্ল্ড ৱাৰৰ যি শ্বহীদ হৈছিল চৰ্দাৰসকলৰ যি সৌধৰ স্মৃতি সৌধৰ নিৰ্মাণত বনাইছিল যি দিল্লীত যি ইণ্ডিয়া গেট, এই ইণ্ডিয়া গেট চাবলৈ নলবাৰী ৰাসলৈ আহক। এই ইণ্ডিয়া গেটৰ আৰ্হিত যি নলবাৰী ৰাসত বনাইছে এইখন হৈছে ইণ্ডিয়া গেট, আৰু এই ইণ্ডিয়া গেটতে দেখিবলৈ পাব যে সকলো মানুহ ইয়াত ভিৰ কৰিছে আহি পেলাই, য'ত সকলো মানুহে চেলফি লৈছে আৰু এই ইণ্ডিয়া গেটখন চাইছে। আপোনালোকৰ মোৰ কেমেৰা সহযোগে প্ৰতিটো দৃশ্যই দেখুৱাব যে মানুহবিলাকে কেনেদৰে ধৰক ইয়াত হেতা ওপৰা কৰিছে, যে চেলফি লৈছে, কোনোবা যি নহওক ইণ্ডিয়া গেটলৈ ইয়াত আহিছে ইণ্ডিয়া গেটখন চাবলৈ। আচলতে ইণ্ডিয়া গেটখন চাবলৈ আহিব লাগিলে আপোনালোকে নিশ্চয় বাণিজ্য মেলাৰ মাজেৰে আহিব লাগিব, য'ত বাণিজ্য মেলাখনত চাই পেলাই আপুনি লাষ্টত শেষত দেখা পাব যে ইণ্ডিয়া গেট। নলবাৰী ৰাসত যে ইণ্ডিয়া গেটখন বনাইছে, এই ইণ্ডিয়া গেটখনে হৈছে সকলোৰে যেন ক'ত আছে ইণ্ডিয়া গেটখন আছে। ইণ্ডিয়া গেটত ভিৰ কৰিছে সকলো মানুহে। আমি কিছু কেমেৰা মোৰ সহযোগী দেখুৱাব ক'ম যে কিছু দৃশ্যাংশ দেখাম যে ইণ্ডিয়া গেটৰ এই দৃশ্যাংশ দেখুৱাইছে যে ইণ্ডিয়া গেটৰ আৰ্হিত যি নিৰ্মাণ কৰিছে, যি এই ইণ্ডিয়া গেটখন নলবাৰী ৰাসত এইবাৰ ইয়াত মানুহে হেতা ওপৰা দিছে। আৰু আমি কিছু কথা জানিব বিচাৰিম যে ইয়াত ইণ্ডিয়া গেটত আহি থকা যিসকল ইয়াত মানে তীৰ্থযাত্ৰীসকল আহিছে, যি যাত্ৰীসকলে আহিছে যে ইণ্ডিয়া গেটত ভিৰ কৰিছে, আৰু মোৰ সৈতে ইয়াত যাত্ৰী আহিছে যে ইণ্ডিয়া গেটত যি ভিৰ কৰিছে, যে তেওঁলোকে যে ইয়াত চেলফি ল'বলৈ আহিছে। অৰ্থাৎ মোৰ কেমেৰা সহযোগী দেখুৱাব ক'ম যে তেওঁলোকে চেলফি লৈছে, আৰু চেলফি লোৱাৰ পিছত মই কিছু মানে এই যাত্ৰীৰ সৈতে কথা পাতিব বিচাৰিম যে ইণ্ডিয়া গেটখন ইয়াত কেনেকুৱা তেওঁলোকে পাইছে, যে ইণ্ডিয়া গেটখন চাবলৈ যে হেঁপাহ পাইছে, কি কাৰণত যে ইণ্ডিয়া গেটখন আছে। ইণ্ডিয়া গেটখন ইয়াৰ পৰা প্ৰায় 2500 পৰা 3000 কিলোমিটাৰ দূৰত আছে নলবাৰীৰ পৰা, আৰু সেই ইণ্ডিয়া গেট কিন্তু এতিয়া নলবাৰী ৰাসত। এই ক্ষেত্ৰত মূৰত আছে কিছু যাত্ৰী, এই যাত্ৰীৰ সৈতে কথা পাতিম যে কেনেকুৱা হৈছে ইণ্ডিয়া গেটখন। খুবেই ভাল হৈছে। ইণ্ডিয়া গেটটো চাব লগা হ'লে আমি দিল্লী যাব লাগে, আৰু এতিয়া আমি নলবাৰীত পাই বহুত সুখী। ইয়াতে ৰাইজেও ইয়াত চাই খুবেই ভাল পাইছে, ইমানটো যাব লগা নাই, ইয়াতে ইণ্ডিয়া গেট চালি হ'ল। ছেম টু ছেম বনাইছে দিল্লীৰ দৰে। আৰু আমি দেখিছোঁ যোৱা বছৰো ৰাসত ভাল বনাইছিলে, আগতকৈ কিছু ব্যতিক্ৰম হৈছিল। যোৱা বছৰ টুইন টাৱাৰ বনাইছিল, ভাল লাগিছিল চাই। আৰু এইবাৰো ইণ্ডিয়া গেট বনাইছে, আৰু আমি আশা কৰোঁ ভৱিষ্যতেও এনেকুৱা কিছু সলনি কৰি থাকক ৰাসত, আৰু সমগ্ৰ অসমৰ ভিতৰত নলবাৰী ৰাসক বিশেষ ধৰণে লৈ যাওক পৰিচালনা কমিটিয়ে। ধন্যবাদ। নিশ্চয় গম পালে এজন যাত্ৰীৰ ক্ষেত্ৰত তেওঁ ক'লে যে যোৱা বছৰ যি টুইন টাৱাৰ বনাইছিল, এইবাৰ এক ব্যতিক্ৰমী পদক্ষেপেৰে যে ইণ্ডিয়া গেট বনাইছে, আৰু এই ইণ্ডিয়া গেট চোৱাৰ বাবে ইয়াত মানুহে হেতা ওপৰা কৰিছে, য'ত মানুহে বিভিন্ন ধৰণে ইয়াত চেলফি লৈছে। আমি কিছু কথা পাতিম ইয়াত, আৰু অন্য যাত্ৰীসকল আহিছে যে ইণ্ডিয়া গেটত কিদৰে ভিৰ কৰিছে। মোৰ সহযোগে প্ৰত্যক্ষ কৰা আছে অসম প্ৰেমৰ দৰ্শকক যে ইণ্ডিয়া গেটত বৰ্তমান কেনে ধৰণৰ মানুহে ইয়াত ভিৰ কৰা দেখা গৈছে, পৰিলক্ষিত হৈছে। যি 91 সংখ্যক যি ৰাস মহোৎসৱ আছে, এই ৰাস মহোৎসৱ এইবাৰ সকলোতকৈ চাব লগা বিষয়টো হৈছে ইণ্ডিয়া গেট। একদম ইণ্ডিয়া গেটৰ আৰ্হিত যি দিল্লীত আছে যে ইণ্ডিয়া গেট, সেই ইণ্ডিয়া গেটৰ আৰ্হিত নলবাৰী ৰাসত দেখাবলৈ পাব। আমি কিছু কথা পাতিব বিচাৰিম, কিছু ইয়াত যাত্ৰী আছে য'ত ইণ্ডিয়া গেটৰ ক্ষেত্ৰত য'ত চেলফি লৈ আছে। আমি কিছু কথা পাতিব বিচাৰিম, য'ত কিছুমান যাত্ৰী আছে য'ত আমি ইয়াত কথা। ক'ৰ পৰা আহিছে? আমি নগাঁৱৰ পৰা আহিছো। ক'ৰ পৰা আহিছে? নগাঁৱৰ পৰা। কেনেকুৱা বোলে নলবাৰী? বহুত ভাল লাগিছে আপোনাৰ। বহুত ধুনীয়া হৈছে, সুন্দৰ হৈছে, ভাল লাগিছে। আজি 11 বছৰৰ মূৰত মোৰ বহুত নিজকে সৌভাগ্য বুলি ভাবিছো। এয়া মোৰ মা ঘৰ। আপোনাৰ কি হয়? মোৰ মা ঘৰ। এয়া মোৰ বোৱাৰী, নাতি, ল'ৰা। এইবাৰ নলবাৰী ৰাসত কি ব্যতিক্ৰম দেখিলে? বহুত ভাল লাগিলে, বহুত ভাল লাগিছে। ভাল পাইছে মানে কি আৰু ইমানটো নাজানো, যিহেতু ধৰি লওক আমি 11 বছৰ মূৰত আহিছো, গতিকে ধৰি লওক বৰ বিষয়ে ইমান গমো নাপাওঁ। বাকী অসমৰ যিবিলাক জেগাত ৰাস হয়, ইয়াত নলবাৰী ৰাসত কেনেকুৱা দেখা পাব? নলবাৰীৰ ৰাসটোতো সকলোতে আপোনাৰ নাম আছে, সুনাম আছে, সকলোৱে জানে নলবাৰীত আপোনাৰ কি ধৰণে হয় ৰাস। ইয়াত মানে বহুতখিনি ভাল লাগিছে, চালো গোটেইখিনি। ইমান বছৰ দেখা নাছিলো, সৰুতে চোৱা। আজি 11 বছৰ নহয়, মোটামুটিতো ধৰি লওক প্ৰায় 25 বছৰমান হৈ গ'ল মোৰ আপোনাৰ। কাৰণ মই 11 বছৰৰ মূৰত মই নলবাৰী আহিছো, কিন্তু 25 বছৰ ওপৰ হৈ গ'ল মই ৰাস নোচোৱা। নাতি সমানতে চোৱা। হয়, যে নগাঁৱৰ পৰা আহিছে তেখেতসকলে প্ৰায় 11 বছৰৰ মূৰত যি নলবাৰী ৰাস চাবলৈ আহিছে। তেওঁলোকে এইটো কথাই ক'লে যে ৰাস চাই ইয়াত ব্যতিক্ৰম, আৰু অসমৰ ভিতৰত নলবাৰী ৰাসৰ নাম আছে, য'ত তেওঁলোকে ক'লে যে নগাঁৱৰ পৰা আহি প্ৰত্যক্ষ কৰিছে যে এইখন ইণ্ডিয়া গেট বা অন্যান্য যিবিলাক চাব লগা ঠাই আছে, যে নলবাৰী ৰাসক লৈ পেলাই যিবিলাক অন্য ৰূপত বনাইছে এই ইণ্ডিয়া গেট। আৰু ইণ্ডিয়া গেটত কেনেকে আহিব, মোৰ কেমেৰা সহযোগে দেখাব যে বাণিজ্য মেলাৰ মানে যি মাজেৰে আহিব ইণ্ডিয়া গেটৰ
বহুত সহযোগে দেখাব যে ইণ্ডিয়া গেটত কেনেকৈ মানুহে তাৰ পৰা আহি আছে যে ভিৰ কৰিছে ইণ্ডিয়া গেটলৈ অহাৰ বাবে সেইকাৰণে এই মোৰ সহযোগে দেখাই আছে অসমপ্ৰেমী লোকসকলে নিশ্চয় চাই আছে যে ইণ্ডিয়া গেটলৈ অহাৰ যিটো পথ আছে যে বাণিজ্য মেলাৰ মাজেৰে আহিছে যে ইণ্ডিয়া গেটলৈ সোমাব পাৰিব আৰু ইণ্ডিয়া গেটত যে সোমাই পেলাই ইণ্ডিয়া গেট প্ৰত্যক্ষ কৰিব অৰ্থাৎ এই ইণ্ডিয়া গেটখনে সকলোৰে আটক ধুনীয়া কৰি তুলিছে চাব লগা দৰ্শক হৈছে মই কিছু কথা পাতিম অন্য যাত্ৰীসকলৰ আগত ক'ৰ পৰা আহিছে বাইদেউ আমি ন ঘগৰাবাৰৰ পৰা ইণ্ডিয়া গেটখন কেনেকুৱা পাইছে এতিয়া নলবাৰী ৰাসত কেনেকুৱা এটা ভাল লাগিছে ইয়াত কি মানে ৰাসৰ এইবাৰ ব্যতিক্ৰমী কি দেখা পালে নলবাৰী ৰাসত বহুত কিবা কিবি দেখিলো আগতকৈ বেলেগ হৈছে বেলেগ হৈছে মানে আগতকৈ বেছি বেটাৰ হৈছে হয় হয় ঠিক আছে যে নলবাৰীৰ স্থানীয় ঘগৰাবাৰ আৰু এই তেওঁলোকে কৈছে যে আগতকৈ বহুত উন্নত হৈছে যি নলবাৰী ৰাস যি চলি আছে যি 91 সংখ্যক ৰাস মহোৎসৱ এই ৰাস মহোৎসৱৰ যোৱাবাৰৰ তুলনাত এইবাৰ অন্য ব্যতিক্ৰম কিন্তু যোৱাবাৰ যি টুন টাৱাৰ বনাইছিল তেওঁলোকে এই টুন টাৱাৰৰ পিছতে এইবাৰ ইণ্ডিয়া গেট বনাইছে আৰু এই ইণ্ডিয়া গেটৰ আৰু যি ইয়াত নলবাৰীত আচলতে আমি ক'ব বিচাৰিছো যে ইণ্ডিয়া গেট যদি চাব বিচাৰে আপোনালোকে নলবাৰী ৰাসলৈ আহক নলবাৰী ৰাসলৈ বাণিজ্য মেলাৰ মাজেৰে ইণ্ডিয়া গেট চাওক যি 91 সংখ্যক যি ৰাস মহোৎসৱ আছে এই ৰাস মহোৎসৱৰ ইণ্ডিয়া গেটলৈ মানুহ হেতা পৰা কৰিছে চেলফি তুলিছে আপোনালোকে চাই আছে অসম টাইম ধন্যবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম